সৌদুসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত আদিবাসী মহাসভাৰ প্ৰস্তুতি তুংগত। ওদালগুৰিত 19তম আদিবাসী মহাসভাৰ ব্যাপক আয়োজন। ওদালগুৰি জিলাৰ চিকাৰীবাংলাত সৌদুসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত চলিত মাহৰ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব 19 সংখ্যক আদিবাসী মহাসভা। উক্ত আদিবাসী মহাসভাখনি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। উল্লেখ্য যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰি প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰে উদ্যোক্তা মণ্ডলীয়ে। সৌদুসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত আৰু ওদালগুৰিবাসী ৰাইজৰ সহযোগত আমাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 19 সংখ্যক আদিবাসী মহাসভাখন চিকাৰীবাংলা খেলপথাৰত আমি 4দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈ আছোঁ। আৰু এই কাৰ্যসূচীত আমি ধুবুৰীৰ পৰা শদিয়ালৈ যিমান আদিবাসী জনগোষ্ঠী আছে, আদিবাসী ভাষা-ভাষী, আদিবাসী যিবিলাক উপজাতিসমূহ আছে, গোটেই আদিবাসীৰ ভিতৰত যিমান উপজাতি আছে গোটেইখিনি উপজাতিসমূহ এই 19 সংখ্যক আদিবাসী মহাসভাত অংশগ্ৰহণ কৰিব। আৰু এই 19 সংখ্যক আদিবাসী মহাসভাত আমি অসমবাসী আদিবাসী ৰাইজৰ লগতে বিভিন্ন জাতি ধৰ্মাৱলম্বী ভাষা-ভাষী সকলো জনগোষ্ঠীকে আমি এই মহাসভাত আমন্ত্ৰণ কৰিছোঁ। ভিজন 2020 বুলি এটা ডকুমেণ্ট তৈয়াৰ কৰা হৈছিলে। তো এইবাৰ 2024 বৰ্ষৰ 19তম আদিবাসী মহাসভাত এই ভিজনটো হৈছে আদিবাসী ভিজন 2040, অৰ্থাৎ 2040 বৰ্ষলৈকে আমাৰ আদিবাসী জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ এটা ডকুমেণ্ট প্ৰস্তুত কৰা হ'ব। আৰু এই ডকুমেণ্টৰ জৰিয়তে আশাই কাম কৰিব আৰু সেই আশাৰ কামত মূল কামটো থাকিব আমাৰ শিক্ষাৰ ওপৰত থাকিব। শৈক্ষিক দিশটো আশাই আগবঢ়াই লৈ যাব। তাৰপিছত আমাৰ এই আদিবাসী সমাজত যিবিলাক মানে সমস্যা আছে, বিশেষকৈ আমি আশা জন্মলগ্নৰে পৰা আমি যি মূল দাবী লৈ পেলাই আন্দোলন কৰি আছোঁ, তাৰে প্ৰথম দাবীটো হৈছে অসমত বসবাস কৰা আদিবাসীসকলক অনুসূচীকৰণ কৰা। সেইটো আজিৰ দাবী নহয়, সেইটো আশা জন্মলগ্নৰে পৰা সেইটো দাবী, যিটো নেকি দাবী প্ৰথম উত্থাপন কৰিছিল আমাৰ জাতীয় পিতা স্বৰ্গীয় জাষ্টিন লাকৰা। আৰু সেই জাষ্টিন লাকৰাৰ যিটো শ্লোগান আছিলে, যিটো দাবী আছিলে, সেই দাবী আজিও অটুট আছে। গতিকে আজি আমি তেখেতৰ নীতি আদৰ্শ আজিও আমি বজাই ৰাখি পেলাই আদিবাসী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আন্দোলন কাৰ্যসূচীবিলাক আমি কেনেকৈ তীব্ৰতৰ কৰিব পাৰোঁ আৰু চৰকাৰৰ পৰা আমাৰ ন্যায্য প্ৰাপ্তি কেনেকৈ আদায় কৰিব পাৰিম, তাৰ বিষয়ে বিশদভাৱে এই আলোচনা চক্ৰত আমি এইটো আলোচনা কৰিম। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।